নমস্কাৰ গুৱাহাটী ইউৰালজি চেণ্টাৰৰ পৰা ডক্টৰ জয় চক্ৰৱৰ্তী আজি আমি ডিসকাস কৰিম এটা প্ৰচিডিউৰ যেটোৰ নাম হল ৰেট্ৰোগ্ৰেড ইন্ট্ৰাৰেনাল সাৰ্জাৰী নাইবা RIRS এটুক ফ্লেক্সিবল ইউৰেট্ৰোস্কোপি বুলিও কোৱা হয় ৰেট্ৰোগ্ৰেড ইন্ট্ৰাৰেনাল সাৰ্জাৰী আমি তেতিয়াহে ইউজ কৰো যেতিয়া ষ্টোনটোৰ সাইজ 1 সেন্টিমিটাৰতকৈ ডাঙৰ বা 2.5 সেন্টিমিটাৰতকৈ কম হয় 2.5 সেন্টিমিটাৰতকৈ ডাঙৰ ষ্টোনত ইউজুয়ালি আমি PCNL বস্তুটো ইউজ কৰো আমি অলৰেডি জানো যে কিডনিৰ কেইটামান কোঠা আছে আপাৰ ক্যালিক্স মিডল ক্যালিক্স লোৱাৰ ক্যালিক্স তাৰ ভিতৰত এটা ৰাস্তা এটা নামি আহে এটো কিউৰেটাৰ বুলি কওঁ তাৰ পিছত ব্লাডাৰ আহি পায় প্ৰচিডিউৰটো হল ব্লাডাৰৰ মাজেদি আমি এন্ডোস্কোপ এটা পাস কৰাম এন্ডোস্কোপৰ মাজেদি সৰু এটা পাইপ আমি ওপৰত দিও এটো আমি ইউৰেটাৰি ক্যাথেটাৰ বা গাইড ওয়্যাৰ বুলি কওঁ হেতু গাইড ওয়্যাৰৰ সাইডেদি আমি এন্ডোস্কোপ দি পেলে চাই লওঁ যে কিডনিৰ কোনটো ঠাইত ষ্টোনটো ফসি আছে আপাৰ মিডল নে লোৱাৰ আৰু ষ্টোনটোৰ সাইজ কি প্লাস ষ্টোনটো ইজিলি ভাঙি যাব না নাই আমাৰ এজ এ এনাৰ্জি লেজাৰটো আমি ইউজ কৰো ইউজুয়ালি আমি হোলমিয়াম লেজাৰ বা থুলিয়াম ফাইবাৰ লেজাৰটো ইউজ কৰো ডিপেন্ডিং অন ষ্টোন ডেন্সিটি হোলমিয়াম লেজাৰৰ কাম হল ষ্টোনটো সৰু সৰু টুকুৰাকে ভাঙি দিয়া একদম সৰু টুকুৰা যিবিলাক হয় সেন্ট পাৰ্টিকলছৰ নিচিনা হেকেটা নিজে নিজে ওলাই যায় যেকেটা ডাঙৰ টুকুৰা ৰৈ যায় হেকেটা আমি বাস্কেট বুলি এটা বস্তু আছে ট্ৰ্যাপিং এজেন্ট হেতুক আমি ট্র্যাপ কৰি এটা এটা সৰু টুকুৰা বাস্কেটেদি উলাই লওঁ কিডনিৰ পৰা গোটেইখিনি প্ৰচিডিউৰ শেষ হোৱাৰ পিছত আমি আকৌ কিডনিটো স্ক্যান কৰো আৰু এন্ডোস্কোপ দি ভালকে চাই লওঁ যে কতবা ষ্টোনৰ টুকুৰা থাকি গৈছে না নাই একদম সেন্ট পাৰ্টিকল থাকিলে একো কৰিব নালাগে ডাঙৰ টুকুৰা থাকিলে উলিয়াই ল'ব লাগে এক্সৰে এটা মাৰি আমি চাই লওঁ যে কিডনিটো ক্লিন হৈছে না নাই এট দা এন্ড অফ দা প্ৰচিডিউৰ এটা ষ্টেন্ট আমি ভৰাই দিও এটো ডাবল জে ষ্টেন্ট বুলি কয় কাৰণ ইনস্ট্ৰুমেন্টেশনৰ টাইমত অলপমান ইনজুৰি হ'ব পাৰে বা সোয়েলিং হয় এই কাৰণে আমি ষ্টেন্টটো নরমালি সবৰে দিয়া হয় 3 সপ্তাহ পিছত ষ্টেন্টটো উলিয়াই দিয়া হয় এটুক ডাবল জে ষ্টেন্ট বুলি কয় নমস্কাৰ